নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ এটা বিগ আপডেট, যিটো অৰুণোদয় 30 যিহেতু আৰম্ভ হৈ গ'ল আৰু অৰুণোদয় আঁচনি এবাৰ যিটো পুৰণি হিতাধিকাৰীসকলেও আবেদন কৰিব লাগিব। তো পুৰণি হিতাধিকাৰীসকলে কেনেকৈ আবেদন কৰিব পাৰিব আৰু পুৰণি হিতাধিকাৰীসকলে ফৰ্ম ক'ত লাভ কৰিব পাৰিব। চাওক, পুৰণি হিতাধিকাৰী আৰু নতুনকৈ আবেদন কৰিব বিচৰা হিতাধিকাৰীসকলৰ মাজত পাৰ্থক্য কি আজি আপোনালোকক জনাম। তো গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, এতিয়া আপোনালোকক যিটো জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনিৰ এটা বিগ আপডেট। তো অৰুণোদয় আঁচনি যিটো সকলোৱে জানে 19 ছেপ্টেম্বৰ 2024 তাৰিখে সমগ্ৰ ৰাজ্যত যিটো শুভ আৰম্ভণি কৰা হৈছিলে যিটো অৰুণোদয় 3। তো অৰুণোদয় 3 যিটো আৰম্ভ হৈ গৈছে আৰু অৰুণোদয় 3 যিটো ইতিমধ্যে যিটো ফৰ্ম দিয়া হোৱা নাই, কিন্তু অৰুণোদয় 3 ফৰ্ম যিটো ৰিলিজ কৰা হ'ব, কিন্তু ইয়াত উপকৃত হ'ব যিহেতু 37.2 লাখ নতুন হিতাধিকাৰী যিটো নতুনকৈ উপকৃত হ'ব পাৰিব। আৰু এখন ৰেচন কাৰ্ড আপোনালোকক যিটো লাগিব, আপুনি যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাক ৰেচন কাৰ্ড লাগিব। আৰু ৰেচন কাৰ্ডৰ লগত আপোনাৰ ৰেচন কাৰ্ডৰ আপোনাক কৈছে যে মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে আপোনালোকক, ৰেচন কাৰ্ড থাকিলে নহ'ব, আপোনাৰ ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ সংযুক্ত হ'ব লাগিব। তো আধাৰ সংযুক্ত আপোনাৰ আছেনে নাই, মানে আপোনাৰ ৰেচন কাৰ্ডৰ লগত আধাৰ লিংক হোৱাটো দৰকাৰ। যদি আপোনাৰ ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক নাথাকে, তেনে ক্ষেত্ৰত আপুনি যিহেতু অৰুণোদয় আঁচনি ল'ব নোৱাৰিব। আৰু অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে আপোনাৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হ'ব লাগিব। আৰু অসমত বাস কৰা প্ৰতিটো স্থায়ী বাসিন্দাসকলে যিটো এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। 18 বছৰ ঊৰ্ধ্বৰ যিবিলাক যোগ্য মহিলা আছে বা দিব্যাংগজন হিতাধিকাৰী হিচাপে মনোনয়নৰ যিটো সুবিধা দিয়া হ'ব। আৰু তো গাইজ, ইয়াত আপোনালোকক যিটো জনাইছে যে কোনে কোনে আবেদন কৰিব পাৰিব। যিবিলাক বিধৱা মহিলা আছে, অবিবাহিত মহিলা, সেইসকলে যিটো আবেদন কৰিব পাৰিব। আৰু ইয়াত তৃতীয় লিংগ যিহেতু দিয়া হৈছে, তৃতীয় লিংগৰ লোকসকলেও আবেদন কৰিব পাৰিব। আৰু লিংগ সবিশেষে দিব্যাংগ ব্যক্তিসকলে ইয়াত যিটো অধিকাৰ যিটো দিয়া হৈছে, দিব্যাংগ ব্যক্তিৰ অধিকাৰ আইন। আৰু ইয়াত আপোনালোকক যিটো কৈছে যে আশ্ৰয়বিহীন পৰিয়ালৰ মহিলাসকলে লাভ কৰিব পাৰিব। আৰু ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলাসকল আৰু অন্ত্যোদয়া অন্য যোজনাৰ মহিলা হিতাধিকাৰী, মানে আপোনাৰ যদি ৰেচন কাৰ্ড যদি আপুনি চাউল লাভ কৰি আছে তেনেহ'লে আপুনি যিটো আপুনি অৰুণোদয় আঁচনি ল'ব পাৰিব। আৰু অৰুণোদয় আঁচনি এটা গুৰুত্বপূৰ্ণ আপডেট আপোনালোক যিটো জনাব বিচাৰিছোঁ, যিটো গুৰুত্বপূৰ্ণ জাননী ইয়াত লিখিছে, অৰুণোদয় 3 সুবিধা গ্ৰহণ কৰিবলৈ হ'লে আপুনি যিটো কৈছে বৰ্তমানৰ সকলোকে ধৰি সকলো যোগ্য মহিলাই নতুনকৈ আবেদন কৰিব লাগিব। এতিয়া কথাটো হৈছে কি, নতুনকৈ আপুনি আবেদন কৰিব কিয় লাগিব। চাওক, অৰুণোদয় আঁচনিৰ যিহেতু মুখ্যমন্ত্ৰীয়ে যিটো জনাইছে যে পুৰণি হিতাধিকাৰীসকলেও আবেদন কৰিব লাগিব। তো কথাটো হৈছে কি, আগতে যিহেতু আপোনাৰ অৰুণোদয় আঁচনি আপোনালোকে যিহেতু মাহে মাহে কিস্তি লাভ কৰা নাছিলে বা আপোনাৰ পেণ্ডিং হৈ আছিলে, বা কিছু কাৰণত আপোনালোকৰ অৰুণোদয় আঁচনি যিটো বহুতৰে নাম যিটো কৰ্তন হৈছে, বা কিছুমানে কিস্তি লাভ কৰা নাই, এটা মাহত নাপায় বা নেক্সট মাহত পায়, তেনেকুৱা হৈ আছিলে। বা এতিয়া যিটো আপোনালোকক কৈছে যে মুখ্যমন্ত্ৰীয়ে নতুনকৈ দিয়াৰ কথা, তো নতুনকৈ আপুনি আপডেট যিহেতু দিব কৈছে, তো আপুনি যদি নতুনকৈ আকৌ আবেদন কৰিলে আপোনালোকৰ কাৰণে যিটো ভাল হ'ব, আপোনালোকৰ কাৰণে কি ভাল হ'ব, আপুনি যদি নতুনকৈ আবেদন কৰে তেতিয়াহ'লে আপোনাৰ এইটো বস্তুটো আপোনালোকৰ আপডেট হৈ যাব। আপডেট হোৱাৰ পিছত আপুনি যদি যোগ্য হয়, যদি আপুনি যোগ্য বিবেচিত হয়, তেনেহ'লে আপুনি লাভ কৰিব যিটো অৰুণোদয় 3 সুবিধা। আৰু ইয়াত আপোনালোকক ক'ব খুজিছোঁ, পুৰণি নতুন বুলি কোনো কথা নাই। যিবিলাক পুৰণি হিতাধিকাৰী আছে সেইসকলে আবেদন ফৰ্ম আপোনালোকে লাভ কৰিব, আৰু নতুন হিতাধিকাৰীসকলেও আবেদন ফৰ্ম লাভ কৰিব। তো পুৰণি ফৰ্ম আৰু নতুন ফৰ্ম কি, পুৰণি ফৰ্ম নতুন ফৰ্ম একেটাই থাকিব। আপোনালোকৰ অপশ্যনটো হয়তো বেলেগ থাকিব, তাত সেই অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব। যদি আপুনি বৰ্তমানৰ পৰা লাভ কৰি আছে, যদি পূৰ্বতে লাভ কৰা হয়, তেনেহ'লে আপুনি টিক মাৰ্ক কৰি দিব লাগিব, য়েছ ন'। তো তেনেকুৱা যিটো অপশ্যন থাকিব, সেই অপশ্যন মতে আপোনালোকে তাত ফৰ্ম ফাইল কৰিব লাগিব, হয়তো এনেকুৱা হ'ব পাৰে। তো তেনেকৈ আপোনালোকে এই ফৰ্ম আপোনালোকে লাভ কৰিব পাৰিব। আৰু ফৰ্ম যিটো এতিয়ালৈকে দিয়া হোৱা নাই, তো আপোনালোকক ফৰ্ম যেতিয়া দিব আপোনালোকক মই নিশ্চয় ইয়াত জনাই দিম কেনেকৈ আপুনি কি কৰিব লাগিব। তো আপোনালোকৰ বাবে যিটো সুখবৰ আপোনালোকক ক'ব খুজিছোঁ, অৰুণোদয় 3 সুবিধা আপোনালোকে লাভ কৰিব। যিসকল যোগ্য হিতাধিকাৰী হয়, সেই যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব। আৰু অৰুণোদয় আঁচনি কিয় আপোনালোকক নতুনকৈ আবেদন কৰিব কৈছে, কাৰণটো হৈছে কি, আগতে যিহেতু মৃত্যু হোৱা যিবিলাক ব্যক্তি আছে, সেই ব্যক্তিসকল যিটো মৃত্যু হৈ যায়, বা তেনে ক্ষেত্ৰত যিহেতু আপোনালোকৰ যিটো কোনো ধৰণৰ আপডেট যিহেতু চৰকাৰে নাপায়, তো চৰকাৰে নোপোৱাৰ কাৰণে যিটো আপোনালোকৰ অৰুণোদয় আঁচনি দি থকা হৈছিলে, বা তেনেকৈ অৰুণোদয় আঁচনি যিটো সুবিধা গ্ৰহণ কৰি আছিলে, তো সেই ক্ষেত্ৰত যিহেতু আপোনালোকক চৰকাৰে এই পদক্ষেপ লৈছে যাতে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, বা আপোনালোকৰ যিবিলাক ধৰক মৃত্যু হৈছে সেইবিলাকৰ যিহেতু আপোনালোকৰ আপডেটটো পাই যাব, বা সেইসকলে যিহেতু আবেদন কৰিব নোৱাৰে, বা তেনে ক্ষেত্ৰত যিহেতু অৰুণোদয় আঁচনি এটা নতুন ভূমিকা যিহেতু লোৱা হৈছে। তো অৰুণোদয় আঁচনিৰ এইটো এটা ভাল খবৰ, আপোনালোকে যদি নতুনকৈ আবেদন কৰে তেনেহ'লে আপুনি আগতে যদি
পাই থকা নাছিলে তেতিয়াহ'লে এবাৰৰ পৰা যিটো অৰুণোদয় আঁচনি আপুনি লাভ কৰিব পাৰিব আৰু অৰুণোদয় আঁচনি ফৰ্ম যিটো অতি শীঘ্ৰে আপোনালোকক প্ৰদান কৰা হ'ব যিটো নিযুত মইনা আঁচনিৰ যিটো পইচা এতিয়া ৰিলিজ কৰিছে সকলোকে যিহেতু ছাত্ৰ ছাত্ৰীসকলক যিটো 10,000 টকাকৈ দিয়া হৈছে আপোনালোকে সকলোৱে জানে তাৰপিছত আপোনালোকক যিটো আত্মনিৰ্ভৰশীল আঁচনিৰ যিটো আপোনালোক 75,000 টকা যিটো দিয়া হৈছে তো সকলোৱে জানে এবাৰ যিটো 10,000 টকা যিবিলাক আপোনালোকৰ গোটৰ মহিলা আছে সেই গোটৰ মহিলাসকলকো যিটো দিম বুলি কৈছে চৰকাৰে তো বহুকেইটা আঁচনি যিহেতু চৰকাৰে হাতত লৈছে সেইকাৰণে যিহেতু পলম হৈছে বা আপোনালোকক অৰুণোদয় 3 ফৰ্ম দিবলৈ তো অৰুণোদয় 3 ফৰ্ম যিটো অতি শীঘ্ৰে আপোনালোকক আপডেট দিব চৰকাৰে আৰু আপডেট দিয়াৰ পিছত আপোনালোকে নিশ্চয় অৰুণোদয় 3 ফৰ্ম লাভ কৰিব পাৰিব তো কোনে কোনে লাভ কৰিব অৰুণোদয় 3 ফৰ্ম যিসকল বিধৱা মহিলা আছে বা অবিবাহিত মহিলা বিবাহ বিচ্ছেদ হোৱা অকলশৰীয়া মহিলা সেইসকলে লাভ কৰিব পাৰিব আপোনাৰ যদি বাৰ্ষিক আয় যদি আপোনাৰ যিটো বাৰ্ষিক উপাৰ্জন 2 লাখতকৈ যদি কম হোৱা পৰিয়াল হয় তেনেহ'লে আপুনি অৰুণোদয় সুবিধা লাভ কৰিব পাৰিব আৰু কোনসকলে লাভ নকৰে ইয়াত কৈছে যে কোনে কোনে আবেদন কৰিব নোৱাৰিব সাংসদ বিধায়ক মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন সাংসদ বিধায়ক প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰাক্তন কাৰ্যবাহী সদস্যৰ পৰিয়াল তো সেই পৰিয়ালসমূহ যিটো অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব আৰু যেহেতু ইয়াত কৈছে যে আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী বা উদ্যোগী দোকানী বেপাৰীৰ পৰিয়াল তো ইয়াত আপোনালোকক যিটো আবেদন কৰিব নোৱাৰিব আৰু চৰকাৰী কৰ্মচাৰী কিছুমানে পাৰিব যিবিলাক গ্ৰেড 4 চাকৰি কৰা বা আপুনি যদি ৰিটায়াৰমেণ্ট হৈছে তেনেকুৱা ক্ষেত্ৰত সেইসকলে পাৰিব কিন্তু আপোনালোকৰ যিসকলৰ ধৰক আপোনাৰ বিধায়ক হৈ আছে বা প্ৰাক্তন বিধায়ক আছিলে বা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য আছিলে সেইসকলে লাভ নকৰে বা ইয়াত আৰু এটা কথা কৈছে ইয়াত যে কৈছে যে অংগনবাদী কৰ্মী তাৰপিছত মধ্যাহ্ন ভোজন কৰ্মী আশা তত্ত্বাৱধান তথা গাঁও প্ৰধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰী পৰিয়াল সেইসকলে যিহেতু আবেদন কৰিব নোৱাৰে তো সেই কথাটো যিটো স্পষ্টকৈ ইয়াত লিখি দিছে আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ বা যোগেনিয়াৰ তাৰপিছত ৰিয়েল ইষ্টেট বিল্ডাৰ তাৰপিছত উদ্যোগপতি ব্যৱসায়ৰ অনৈক্য পত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়াল আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী তাৰপিছত ভূমিৰ অধিকাৰী তাৰপিছত চাৰিচকীয়া মটৰ বাহন থকা পৰিয়ালে নাপায় তাৰপিছত অৰুণোদয় প্লাছ অথবা তেনেধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় 3 ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়ালে যিটো অৰুণোদয় আঁচনি লাভ নকৰে তো এইটো আপোনালোকৰ যিটো আপডেটটো আপোনালোকক জনালোঁ আৰু অৰুণোদয় আঁচনি ফৰ্ম অতি শীঘ্ৰে আপোনালোকে লাভ কৰিব পাৰিব যদিহে আপোনাৰ ৰেচন কাৰ্ডৰ লগত আধাৰ লিংক আছে আৰু অৰুণোদয় আঁচনি ফৰ্ম পালে আপুনি নহ'ব আপোনাৰ আধাৰ লিংক হ'ব লাগিব তেতিয়াহে আপুনি অৰুণোদয় 3 সুবিধা লাভ কৰিব পাৰিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টোত আপোনালোকে এইখিনি জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম।